परेडर आज फुल ड्रेस रिहार्सल होइसे परेडर भितरत आमार प्राय 24टा कन्टिजेंट आछे और 950 जन मानु एबार आमी प्रथमबारर बारे आमार डग स्क्वाडो आनिছো K9 स्क्वाड तेलोके प्रथमबारर बारे यात मार्च पास्ट भाग लैसे अरेंजमेंट एतिया प्राय ভাল কৰা হৈছে আৰু আমি আশা কৰিছো যে ৰাইজে ইয়াত পৰেডত আহিব ভাগ ল'ব চাবলৈ আহিব আহাকালি আবেলি প্ৰায় 3টাৰ পৰা আমাৰ লতাখিল গ্ৰাউণ্ডৰ পৰা আমি প্ৰি ৰিপাব্লিক ডে এটা গ্ৰুপ মাৰ্চ কৰিছো য'ত আমাৰ বেলেগ বেলেগ কন্টিনজেন্ট অসম পুলিচৰ আৰু এনসিসি স্কাউটছ এণ্ড গাইডছৰ ভাগ ল'ব তেওঁলোকে দিগলি পুখুৰী পাৰত পৰেড কৰিব और हमारे जो 26 जनवरी रिपब्लिक डे फंक्शन तार आगजनी दी इतना लोकली स्थानीय भावे आमी जिखिनि सदाय प्रत्येक बार निरापत्ता व्यवस्था करि थका है इखिनि करा होइसे चारिओपिने जिखिनि आमार एंटी सेबोटेज चेक इत्यादि इत्यादि करा होइसे और मैं श्योर जे रिपब्लिक डे भालदरे पार होबो और किबा आछे পৰেশ বৰুৱাৰ স্বজাতিৰ সন্দৰ্ভত আপুনি কিবা এটা মন্তব্য কৰিছিলে পৰেশ বৰুৱাক লৈ আপুনি এটা মন্তব্য কৰিছিলে মই তেখেতক লৈ মন্তব্য কৰা নাই মই তেখেই কথাটো কৈছো যে অসমৰ যেটো উন্নয়নৰ ধাৰা যেনেকৈ অবিৰাম ধাৰা চলি আছে এইটো কোনো ধৰণে বিঘ্নিত নকৰাটো উচিত আৰু ভাল আৰু মই আশা কৰিছো তেনেকুৱা কোনো কুঠাঘাতমূলক কাম তেনেকুৱা কোনো কাৰ্যসূচী হাতত লোৱা নহ'ব যেটো তোমাৰ সেই উন্নয়নৰ ধাৰাটো বিঘ্নিত হয় মানে যোৱা 15 আগষ্টত তেওঁলোকে আইডি লগাইছিলে সো সেই কাৰণে আমি অলৰেডি এলাৰ্ট কৰিছো আপোনালোকে জানে যে যোৱা প্ৰায় 4-5 দিন মৌজনী অসমত আছিলো তাত যিখিনি অঞ্চলত আলফাৰ মুভমেন্ট আগে পিছে হয় এইখিনি অঞ্চলত আৰক্ষী বাহিনী আমাৰ যিখিনি CAPF আৰু आर्म फोर्सेस আছে তেওঁলোকক কষ্টম কৰি ৰখা হৈছে তেওঁলোকৰ নিজৰ অপাৰেশন চলাই আছে কিন্তু মই সদায় এটা কথা কওঁ যে অপাৰেশনটো চলিয়ে থাকিব এইটো ডাঙৰ কথা নহয় অসমত প্ৰায় 30 বছৰ অপাৰেশন চলি আছে কিন্তু এতিয়া যেনেকৈ এটা আমি দিশত গৈ আছো উন্নয়নৰ দিশত গৈ আছো আৰু ভাল কাম হৈ আছে সো এইটো আমি কোনো পদে এনেকুৱা কাম কৰিব নালাগে যেটো এই ধাৰাটো বিঘ্নিত হয় এই কাৰণে মই আহ্বান জনাইছিলো বাকি আমাৰ অপাৰেশনটো যেনেকৈ আগৰ পৰা আছে সেইটো চলি থাকিব আৰু মই কনফিডেন্ট যে কোনো অঘটনটো নঘটে আলোচনালৈ মাতিব নেকি পৰেশ বৰুৱাক এইটো পলিটিক্যাল কল মই সেইটো মোৰ কাৰ্যক্ষেত্ৰৰ বাহিৰৰ কথা সো সেইটো আপুনি খুদিলেতো মই উত্তৰ দিব নোৱাৰিম মইতো মোৰ কাৰ্যক্ষেত্ৰত যিখিনি আছে এইখিনি উত্তৰ দিব পাৰিম থ্যাংক ইউ সো মাচ ধন্যবাদ